কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে BTR চুক্তি অনুসৰি পশ্চিম অসম তথা BTAD এলেকাত থকা মানস ৰাইনো অভয়াৰণ্যৰ লগতে আন দুটা বৃহৎ অভয়াৰণ্য BTADৰ পৰিষদীয় চৰকাৰৰ হাতত হস্তান্তৰ কৰাৰ সময়তে অতি সুখবৰ কঢ়িয়াই আনিছে মানস ৰাইনো অভয়াৰণ্যলৈ। উক্ত মানস অভয়াৰণ্যলৈ এদল পৰ্যটকক অজিত ৰায় নামৰ জিপচিৰ মালিক তথা চালকজনে গাড়ীৰে পৰিদৰ্শন কৰিবলৈ লৈ যোৱা অৱস্থাত অভয়াৰণ্যৰ ভিতৰতে বহুতো বাঘ, ভালুক, গঁড়, সিংহ আদি দেখিবলৈ পোৱাই নহয়। উক্ত পৰ্যটকৰ বাহনৰ আগত কেনেকৈ গঁড় আৰু বাঘে আগচি ধৰিছে দৰ্শকসকলে আগবঢ়ালো। জানিব পৰা মতে উক্ত মানস ৰাইনো অভয়াৰণ্যত সাম্প্ৰতিক বাঘ, সিংহ আৰু গঁড় আদি বিভিন্ন জীৱ-জন্তু চূড়ান্তভাৱে বৃদ্ধি পাইছে। মূলতঃ পৰ্যটকক আকৰ্ষণীয়ভাৱে অতি সযতনে ধুনীয়াকৈ পৰিদৰ্শন কৰোৱাৰ বাবে সাজু কৰি তুলিছে বন বিভাগ আৰু জীপ ছাফাৰীসমূহ আৰু সকলো ধৰণৰ পৰ্যটকক পৰিদৰ্শন কৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষই। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।